দিব পাৰে যে তেওঁ যি বিদেশত ভ্ৰমণ কৰে আদানী তেওঁ বিজনেছক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চিন্তিত। কিন্তু সকল যিসকল নিৰ্যাতিত হৈছে তেওঁলোকক লৈ কথা পতাৰ সময় নাই। আজি মণিপুৰ ক্ষেত্ৰতে কওক, যেতিয়া মণিপুৰ দলে প্ৰধানমন্ত্ৰী বিদেশ ভৱনত থাকে আদানীক লগত লৈ, সেয়ে আমি দাবী জনাইছোঁ যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু বৈদেশিক মন্ত্ৰী যিজন আছে তেওঁলোকে নৈতিক দায়িত্ব স্বীকাৰ কৰি হয় পদত্যাগ কৰক, নহয় বাংলাদেশ প্ৰধানমন্ত্ৰীৰ লগত বহি হিন্দুসকল যি নিৰ্যাতিত হৈছে তেওঁলোকক সুৰক্ষা দিয়ক, তাকে আমি দাবী জনাইছোঁ। বৈদেশিক নীতি বিফল হৈছে। নৰেন্দ্ৰ মোদীৰ বৈদেশিক নীতি এটাই সফল হৈছে, আদানীৰ বিজনেছ সুৰক্ষা কৰাৰ বৈদেশিক নীতি সফল হৈছে। য'ত নৰেন্দ্ৰ মোদী যায় আদানীক লগত লৈ গৈ তেওঁ চুক্তি ঠিক আদানীক ব্যৱসায় দিব লাগে বুলি ভাল চুক্তি কৰিছে। কিন্তু আমি প্ৰধানমন্ত্ৰীক কৈছোঁ আপোনালোকে হিন্দু খাত্ৰে মে হয় বুলি কৈ পেলাই মাইনৰিটি ভোট দেখুৱাই ভয় দেখুৱাই আপোনালোকে ভোট লয়। কিন্তু আজি বাংলাদেশত হিন্দুসকল আজি নিৰ্যাতিত হৈছে, নিগৃহীত হৈছে। গতিকে তাৰ ক্ষেত্ৰত কিন্তু আজি কোনো ধৰণৰ বৈদেশিক নীতি পালন কৰা হোৱা নাই। আমি প্ৰধানমন্ত্ৰীক কৈছোঁ অতি শীঘ্ৰেই আপুনি বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ লগত বহি আপোনালোকে তাত বাংলাদেশত যিসকল হিন্দু আজি মাইনৰিটি তাত নিৰ্যাতিত হৈছে তেওঁলোকক সুৰক্ষা দিয়াৰ আপোনালোকে দায়িত্ব পালন কৰক, অন্যথাই পদত্যাগ কৰক। এওঁলোকে কথাই কথাই কয় হিন্দু খাত্ৰে মেহে, আজি হিন্দু য'ত বাংলাদেশত খাত্ৰে মে আছে তাত কিন্তু তেওঁলোকৰ কোনো নীতি নাই। সেয়ে আমি তেওঁৰ পদত্যাগ দাবী কৰিছোঁ। আৰু এনেকুৱা যাৰ কোনো নীতি নিয়ম নথকা এজন প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত না ভাৰতবৰ্ষত আমি সুৰক্ষিত মাইনৰিটিসকল না বিদেশত মাইনৰিটিসকল সুৰক্ষিত। সেয়ে আমি দাবী জনাইছোঁ বৈদেশিক যিজন মন্ত্ৰী আছে তেওঁ নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি হয় তেওঁ তাত প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি সুৰক্ষা দিয়ক, নহয় পদত্যাগ কৰক। এয়া আছিলে মীৰা বৰঠাকুৰ। আমি কিছু মন্তব্য ল'লোঁ, কিন্তু আমি এইবাৰ দেখুৱাবলৈ কিছু বাহিৰলৈ আহিছোঁ। বাহিৰলৈ আহি কিছু দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। বাহিৰত আহি এয়া যিটো হেঙেৰাবাৰীৰ দৃশ্য আমি পথছোৱা দেখুৱাইছোঁ। এই মুহূৰ্তত কিছু আৰক্ষীয়ে তেওঁলোকে গোটেই যান বাহন যি চলাচল কৰি আছে এই যান বাহন নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিছে, কিয়নো কিছু মুহূৰ্তৰ পূৰ্বে তীব্ৰ যান জঁটে দেখা দিছিলে। এয়া চাওক আৰক্ষী প্ৰশাসন এই মুহূৰ্তত ব্যস্ত হৈছে তেওঁলোকে যাতে যান বাহনসমূহ সুন্দৰকৈ সুচলভাৱে চলাচল কৰিব পাৰে, এই মুহূৰ্ততো তেওঁলোক তাৰ বাবে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। কিন্তু আনফালে যদি আমি চাওক এইটো হেঙেৰাবাৰী এই যিটো জিলা উপায়ুক্তৰ কাৰ্যালয় আছে সেই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে এনেধৰণে কংগ্ৰেছৰ যি প্ৰতিবাদ, এই কংগ্ৰেছৰ প্ৰতিবাদৰ ফলত কিন্তু এফালে চাওক কেনেধৰণে জনজীৱন এতিয়া স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ কিন্তু যিসকল আৰক্ষী আছে আৰক্ষীসকলে এই মুহূৰ্তত তেওঁলোকে নিয়োজিত হৈ আছে, তেওঁলোকক অহা যোৱা কৰিবলৈ দিয়া হোৱা নাই। এই মুহূৰ্তত আমি মোৰ সতীৰ্থ বনজিৎ আছে, বনজিতে আপোনালোকক এই দৃশ্যসমূহ দেখুৱাইছে। এয়া চাওক কেনেধৰণে আৰক্ষী নিৰাপত্তাৰক্ষীসকল সাজু হৈছে সকলোৱে যাতে এই যান বাহনসমূহ চলাচল কৰিবলৈ দিব পাৰে। কিন্তু এই মুহূৰ্তত ক'ব লাগিব হেঙেৰাবাৰীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতেই কিন্তু এই মুহূৰ্তত প্ৰতিমূৰ্তি দাহ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে প্ৰতিকৃতি দাহ কৰিছে। এই মুহূৰ্তত সমান্তৰালকৈ তেওঁলোকে ক'ব বিচাৰিছে যে যি সময়ত বিজেপি চৰকাৰে কয় যে হিন্দু খাত্ৰে মে হে, সেই মুহূৰ্তত কিন্তু বাংলাদেশৰ যি হিন্দু নাগৰিক আছে সেই বাংলাদেশৰ হিন্দু নাগৰিকসকলে কিন্তু তেওঁলোকে এই মুহূৰ্ততো তেওঁলোকে সুৰক্ষা নাই পোৱা, তেওঁলোক সুৰক্ষিত নহয়, এই মন্তব্য কৰা তেওঁলোকে পৰিলক্ষিত হৈছে। আৰু আমি এই মুহূৰ্তত আমি আপোনালোকক সেই প্ৰতিবাদ দেখুৱাইছোঁ, প্ৰতিবাদৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। শতাধিক যি কংগ্ৰেছ কৰ্মী আছে সেই শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। বাইদেউ আপোনালোকক ভিতৰলৈ যাবলৈ দিয়া নহ'ল, গতিকে স্মাৰক পত্ৰ কেনেধৰণে প্ৰদান কৰা হ'ব বা ইয়াৰ পিছৰ কি কাৰ্যসূচী হ'ব? ইয়াৰ পিছত আপোনালোকে স্মাৰকপত্ৰ এতিয়ালৈকে আমি দিব পৰা নাই, ভিতৰত যাব দিয়া নাই। গতিকে বিজেপি চৰকাৰখন একেবাৰে ব্যৰ্থ হৈ গৈছে। গতিকে আজি হিন্দু বাংলাদেশী সুৰক্ষা দিব পৰা নাই। আজি চৰকাৰখন কিয় আছে? চেণ্ট্ৰেলত বিজেপি চৰকাৰ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰত ঘূৰি ফুৰিছে, বিদেশত গৈ আছে। গতিকে অসমত কি হৈছে, মণিপুৰত কি হৈছে, বাংলাদেশত কি হৈছে তেওঁ খবৰ ৰাখিব লাগে। তেখেত আচলতে চাহ বনোৱা এজন বেপাৰী হয়, দোকানী হয়, তেখেত প্ৰধানমন্ত্ৰী যোগ্য নহয়, তেখেতক ধিক্কাৰ দিছোঁ। এই মুহূৰ্তত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমি মন্তব্যসমূহ লোৱাৰ যত্ন কৰিছোঁ তেওঁলোকে কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু বনজিতে দেখুৱাইছে, সতীৰ্থ বনজিত আছে, তেওঁৰ কেমেৰাত আবদ্ধ হৈছে। এয়া চাওক অসম আৰক্ষী এই মুহূৰ্তত তেওঁলোক ব্যস্ত হৈ আছে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয়, তেওঁলোকে যাতে এই যি প্ৰতিবাদ তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকে নিৰ্মূল কৰিব পাৰে। তাৰ বাবে যি সমজিলা আয়ুক্তৰ যি কাৰ্যালয় নিউ গুৱাহাটীৰ এই সমজিলা কাৰ্যালয়ৰ সন্মুখত এই মুহূৰ্তত এনেধৰণে অসম আৰক্ষী ব্যস্ত হৈ পৰিছে। আৰু এই মুহূৰ্তত মই কৈছোঁ এই হেঙেৰাবাৰী যিটো পথ সেই পথৰ ওপৰত কিন্তু এই যি যাতায়াত কিন্তু বন্ধ হোৱা পৰিলক্ষিত হৈছে।